নমস্কাৰ দৰ্শকসকল ডক্টৰ চনকল আজি আমাৰ এই অনুষ্ঠানটিৰ মজিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই জনি ডক্টৰ চনকল আমাৰ স্বাস্থ্য শিতানৰ এক বিশেষ অনুষ্ঠান আৰু ডক্টৰ চনকলত আজি আমি কথা পাতিম ছালৰ হ'ব পৰা ভিন্ন ৰোগৰ বিষয়ে ইয়াৰ আচলতে খৰখজুৱতি হওক বা এলাৰ্জি হওক কিবা বিশেষ বস্তুক লৈ হয়তো আমাৰ এলাৰ্জি থাকিব পাৰে বা আমাৰ ধৰক ভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে কেতিয়াবা বগা দাগৰ সেই সমস্যা হয়তো হ'ব পাৰে গতিকে সেই বিষয়ত বা ভিন্ন ৰোগৰ বিষয়ে আমি আজি কথা পাতি যাম ছালৰ সংক্ৰান্তীয় সকলো যিসমূহ সমস্যা হ'ব পাৰে সেইসমূহৰ ওপৰত আমি যি কথা পাতি যাম গতিকে সেই সম্পৰ্কে আপোনালোকে আমালৈ কল কৰিব পাৰিব কিন্তু আজিৰ এই অনুষ্ঠানটি আৰম্ভণিৰ পূৰ্বে আমি আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ আজি আমাৰ ষ্টুডিঅ'ত কোন আছে উপস্থিত আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে কনচালটেণ্ট ডাৰ্মেটলজিষ্ট ডক্টৰ অতুল বত্ৰা গতিকে ছাৰ পুনতে আপোনাক অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ Thank you. দৰ্শকগণ ইতিমধ্যে আপোনালোকে দেখিছে যে ছাৰ আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে আমি ছাৰৰ সৈতে আজি কথা পাতি যাম ছালৰ ভিন্ন ৰোগৰ বিষয়ে কেনেকৈ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব কেনেকৈ আচলতে যদি শালমইনাৰ সমস্যা আছে সেই শালমইনাৰ সমস্যা কেনেকৈ আঁতৰাব বিশেষকৈ আমাৰ আচলতে ছোৱালী বা মহিলাসকলে শালমইনা উঠিলে কিন্তু বহুখিনি আচলতে তেওঁলোক চিন্তিত হৈ পৰে যে দেখিবলৈ বেয়া হ'ল নেকি কেনেকৈ ইয়াক আঁতৰাব পৰা যাব বা শালমইনা হৈ যোৱাৰ পাছত যিটো দাগ ৰৈ যায় সেই দাগ কেনেকৈ আঁতৰাব গতিকে সেই সকলো বিষয়ত আজি আমি কথা পাতিম বা বগা ৰোগ আচলতে যি বগা দাগ পৰে মানুহৰ গতিকে সেই গোটেই গাটোৱে কিন্তু বিয়পি যায় আচলতে সেই দাগটো মানুহৰ কেতিয়াবা এটা ধাৰণা থাকে যে হয়তো সেইটো বিয়পিবও পাৰে গতিকে সেই বিভিন্ন প্ৰশ্ন আছে আজি আমি কৰি যাম গতিকে এইখিনিতে আমি টেলিভিছন স্ক্ৰীণত আপোনালোকক নম্বৰটো দিবলৈ বিচাৰিছোঁ আৰু সেই নম্বৰটোতে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু কথা পাতিব পাৰিব পোনপটীয়াকৈ চিকিৎসকৰ সৈতে গতিকে আমি এইখিনিতে অনুষ্ঠান আৰম্ভণি কৰিছোঁ আৰু ছাৰ পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ছালখনক আচলতে সুন্দৰ সজীৱ কৰি ৰখাটো মসৃণ কৰি ৰখাটো আমি সকলোৱে বিচাৰোঁ গতিকে ছালখন যাতে সুন্দৰ হৈ থাকে কাৰণ দেখিবলৈও ভাল নালাগে আচলতে ছালখন যদি বেয়া হৈ থাকে গতিকে ছাৰ প্ৰথমতে জানিব বিচাৰিছোঁ মসৃণ এখন সুন্দৰ ছাল সেই সুন্দৰ ছালৰ অধিকাৰী হ'বলৈ কি কি কৰিব লাগে আজিকালি সবে নিজৰ ছালৰ লগত বহুত বেছি কনচাৰ্ণ হৈ থাকে যদি আমি বিচাৰোঁ যে এটা ভাল ছাল হ'ব লাগে স্কিনটো ক্লিয়াৰ হ'ব লাগে বেছিক আমাক কেইটামান ষ্টেপছো সবেই কৰিব লাগে সেইটোত হ'ল এটা ক্লেনজিং আমি ফেচটো ক্লিন কৰি ৰাখিব লাগে দিনত দুবাৰকৈ এটলিষ্ট দিনত ফেচ ৱাছ কৰিব লাগে ফেচ ৱাছটো বেলেগ বেলেগ ধৰণৰ থাকে যেনেকুৱা মানুহৰ স্কিন টাইপ সেইটো হিচাপে ফেচ ৱাছটো চিলেক্ট কৰিব পাৰে যদি কাৰোবাৰ বেছি অইলি স্কিন হয় তেতিয়া আমি অলপ ফেচ ৱাছ ষ্ট্ৰং এচিড থকা ফেচ ৱাছ দিওঁ যদি কাৰোবাৰ চেঞ্চিটিভ স্কিন আছে তেতিয়া আমি অকল ক্লেনজাৰ এটা হয় সেইটো দি ক্লিন কৰিব দিওঁ তাৰপিছত পেচেণ্টক বা মানুহক চবকে এটা মইশ্চাৰাইজাৰটো লাগে যদি আমাৰ স্কিন বেছি অইলি হয় তেতিয়াও আমাক মইশ্চাৰাইজাৰ লাগে তেতিয়া আমাক অলপ লাইট ৱেইট মইশ্চাৰাইজাৰ ইউজ কৰিব লাগে আৰু যদি আমাৰ স্কিন বেছি ড্ৰাই হয় তেতিয়া আমি অলপ থিক অইলি মইশ্চাৰাইজাৰটো ইউজ কৰিব লাগে এণ্ড লাষ্ট চবতকৈ বেছি ইম্পৰ্টেণ্ট আমাৰ ছানস্ক্ৰীনটো আফটাৰ এজ মানে 15-16 ইয়াৰ্ছৰ পৰাই যদি আমি ছানস্ক্ৰীনটো ৰেগুলাৰ ইউজ কৰিব ধৰোঁ তেতিয়া আমাৰ স্কিনটো সদায় মেইনটেইন হৈ থাকিব আমাৰ কোনো ধৰণৰ দাগ চাগ আমাৰ ফেচত নপৰে ছান ইনডিউচ ডেমেজ যোনটো আমি গম নাপাওঁ বাট আমাৰ ৰেগুলাৰ যদি আমি ছানত গৈ থাকোঁ আমাৰ স্কিনটো অলপ এটা ডেমেজ পায় ছানস্ক্ৰীন আমাক অত্যন্ত ইম্পৰ্টেণ্ট হয় ইউজ কৰিবই লাগে আমাক ছানস্ক্ৰীন এটা এই তিনিটা বেছিক ষ্টেপছ হয় ক্লেনজিং মইশ্চাৰাইজিং এণ্ড ছানস্ক্ৰীন এই চবেই কৰিব লাগে এইটো আৰু আচলতে ছাৰে খুব সুন্দৰকৈ কৈ গৈছে কেনেকৈ ছালখন সুন্দৰকৈ আচলতে ভাল কৰি আপোনালোকে ৰাখিব যিহেতু গৰমৰ দিনত বিশেষকৈ কিন্তু যি আচলতে ৰ'দৰ যি সূৰ্যৰ আচলতে তাপ সেই তাপে গতিকে ছানবাৰ্ণ হয় আমাৰ বহুতৰে গতিকে সেই সমস্যাসমূহৰ পৰাও কেনেকৈ আঁতৰি থাকিব পৰা যায় গতিকে সেইসমূহৰ বিষয়ে আমি বিতংকৈ পাতিবলৈ চেষ্টা কৰিম এইখিনিতে এটা কল আছে আমি ছাৰ ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হয় বাইদেউ আপুনি অকণমান ডাঙৰকৈ কওক আপোনাৰ কি সমস্যা আছে মোৰ তাৰমানে গালখনত একদম ক'লা দাগ পৰি আছে গালখনত ক'লা দাগ পৰি আছে আপোনাৰ ক'লা দাগ আৰু বগাও দাগ পৰি আছে তাৰমানে আৰু বগাও দাগ পৰিছে কেতিয়াৰ পৰা পৰিছে বাইদেউ কেতিয়াৰ পৰা হৈ আছে আপোনাৰ আজি হ'ল 2 বছৰ 3 বছৰমান হৈ গ'ল 2 বছৰ 3 বছৰমান আপুনি কিবা লগোৱাইছিল নেকি দেখুৱাই কিবা অইনমেণ্ট একো লগা নাই আচ্ছা তেওঁ যোনটো কৈ আছে যোনটো প্ৰত্যেকে মহিলা আমি দেখা পাওঁ যে মুখৰ গালৰবিলাকত অলপ পিগমেণ্টেশ্যন এটা আহে এইটোক আমি কলা চৰম বুলি ক'ব পাৰি আৰু মেডিকেল টাৰ্মত মেলাজমা বুলি কোৱা যায় মেলাজমাটো কি হয় এক ধৰণৰ হৰম'নেল প্ৰব্লেম তাৰ তিনিটা মেইন ফেক্টৰছ আছে হৰম'নেল প্ৰব্লেমছ
আৰু জেনেটিক ফেক্টৰ্ছ আৰু থাৰ্ড হ'ল ছানলাইট চ' যাৰ এনেকুৱা পিগমেণ্টেশ্যন পৰিছে তেওঁলোকক এতিয়াতো ৰাতিপুৱা টাইমত ছানস্ক্ৰীন এটা ইউজ কৰিব লাগে ৰাতি আজিকালি এটা নাইট ক্ৰীম টাইপৰ দিয়া যায় নাইট ক্ৰীম আপোনাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ এচিড থাকে গ্লাইকলিক এচিড কোজিক এচিড এনেকুৱা নামৰ বহুত বেলেগ বেলেগ ব্ৰেণ্ডছৰ আপুনি এইটো পাই যাব আপুনি এটা নাইট ক্ৰীম দাগৰ ওপৰত লগাব লাগে এইটোৰ কাৰণে আপোনাৰ যেনেকুৱা তেওঁ ক'লে জুই তাপ সূৰ্য পোহৰৰ তাপ সেইটো দি বাচাটো মেইন ট্ৰিটমেণ্ট সেইটো যদি আমি নকৰোঁ তেতিয়া আমাৰ দাগটো বাঢ়িয়ে গৈ থাকিব আৰু আমি এটা ছেকেণ্ড বস্তু আমি দেখা পাইছোঁ আমাৰ অসমত যে আমি বহুতবাৰ ফাৰ্মাচী দি লৈ কিনে অলপ ফেয়াৰনেছ ক্ৰীম লৈ লওঁ যেনেকুৱা হ'ল আপোনাৰ ফেয়াৰ এণ্ড লাভলি টাইপৰ মেডিকেটেড ক্ৰীমছ যোনটো আমি ফাৰ্মাচীৰ পৰা লৈ লওঁ ডক্টৰৰ পৰামৰ্শ নকৰাকৈ সেইটো ইউজ কৰিলে কি হয় এই বগা দাগৰ চাইডে চাইডে কলা দাগৰ চাইডে চাইডে বগা হ'ব ধৰে ছেকেণ্ড স্কিনটো পাতল হ'ব ধৰে ষ্টাৰ্টিঙত যেতিয়া আমি ইউজ কৰোঁ মই এক্সাম্পল দিওঁ বেটন'ভেট চি বা কলোভিটামিন সেইবিলাক যেতিয়া আমি ষ্টাৰ্টিঙত ইউজ কৰোঁ এইবিলাক একচুৱেলি মেডিকেটেড ক্ৰীমছ বেলেগ বেমাৰৰ কাৰণে আছিলে বাট এতিয়া ফেচত ইউজ কৰা আৰম্ভ কৰিছোঁ ষ্টাৰ্টিঙত অলপমান বগা দেখি বাট যদি ইউজ কৰা যায় এইটো পয়জনৰ নিচিনা স্কিনটো পাতল কৰি পেলাই আৰু স্কিনটো একদম ডেমেজ হৈ যায় চ' এনেকুৱা হ'লে কেতিয়াও ষ্টেৰইড কণ্টেইনিং ক্ৰীমছ হয় কেইটামান ফাৰ্মাচীৰ পৰা লৈ কিনে কেতিয়াও ইউজ কৰিব নালাগে আমাক ছানস্ক্ৰীনটো মৰ্ণিঙত আৰু ৰাতি এটা মাইল্ড এচিড ক্ৰীম গ্লাইকলিক এচিড নহ'লে কোজিক এচিডৰ ক্ৰীমটো ইউজ কৰিব পাৰিলে আমি এইটো মেইনটেইন কৰিব পাৰি আৰু যদি বেছি ৰ'দত ওলোৱা হয় ছানস্ক্ৰীন লগতে অলপ ফিজিকেল প্ৰটেকশ্যন যেনেকুৱা হ'ল ছাতি বা মাস্ক এনে পিন্ধি ল'ব লাগে যে মুখত বেছি ৰ'দ নপৰে হয় বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে আশা কৰিছোঁ ছাৰে দিয়া পৰামৰ্শৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও সকাহ পাব গতিকে আমি আচলতে কথা পাতি যোৱাৰ চেষ্টা কৰিম কিন্তু মাজে মাজে আমি দৰ্শকৰো কল লৈ যাম গতিকে আজি আমাৰ সৈতে যিহেতু কনচালটেণ্ট ডাৰ্মেটলজিষ্ট অতুল বত্ৰা ছাৰ আছে গতিকে তেখেতৰ সৈতে আজি আমি কথা পাতি যাম ছালৰ লগত জড়িত বিভিন্ন সমস্যাসমূহৰ বিষয়ে আপোনালোকৰ যদি এই সংক্ৰান্তীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমালৈ সেইসমূহ প্ৰশ্ন কৰি যাব পাৰে কাৰণ বহু ধৰণৰ সমস্যা খৰখজুৱতীয়ে হওক মইনাই হওক মুখত কলা দাগ বা বগা দাগ পৰাই হওক বা গোটেই শৰীৰটোতে হয়তো বগা দাগ সেই সমস্যাও কিন্তু বহুতৰে থাকে গতিকে সেই সমস্যা হ'ব পাৰে গতিকে আপোনালোকে আমাক কল কৰি যাব পাৰে আৰু আমি সেইসমূহ লোৱাৰ চেষ্টা কৰিম ছাৰ এইখিনিতে আন এটা কল আছে আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক মই ৰাজস্থানৰ পৰা কৈছোঁ হয় বাইদেউ আপুনি ৰাজস্থানৰ পৰা কৈছে হয় ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটি চোৱাৰ বাবে বাইদেউ আপোনাৰ কি সমস্যা আছে কওক মোৰ আপোনালোকে স্পট পৰিছিলে কপালত মানে কলাকৈ তাৰপিছত খিচ খিচ কৰি এতিয়াতো ডাঙৰ হৈ গ'লগৈ মাজে মাজে খিচখিচে তাৰপিছতে মাজৰখিনি কলা কাষে মানে ৰাউণ্ডটোৰ কাষে কাষে বগা খিচখিচাই থাকে ছাৰ তেখেত লাইনত আছে সুধিব পাৰে কেতিয়াৰ পৰা পৰিছে আপোনাৰ এইটো আপোনাৰ আজি 1.5 বছৰ হ'ল এতিয়া ডাঙৰ হৈ গ'ল অকণমান আছিলে কপালতে আছে নে বেলেগ ক'ৰবাত গালে চালেও আছে নাই ক'তো নাই অকল কপালত আপোনাৰ চ' আপোনাৰ যেনেকুৱা আপুনি এনেই হেয়াৰ ডাইটো ইউজ কৰে নেকি ৰেগুলাৰলি হেয়াৰ নাই নকৰোঁ বা জেতুকা পাত এইবিলাক ইউজ নকৰে নকৰোঁ নকৰে আচ্ছা আৰু আপোনাৰ মানে গৰমত বা জুই টাপত যোৱা কামটো বহুত পৰে কৰোঁ গৰমত বাহিৰত ওলালে মানে আগতেতো চাকৰি কৰিছিল তেতিয়া আছে এতিয়াতো চাকৰি নাই বাহিৰত ওলাব লগা নহয় কিন্তু মই থাকোঁ চৌকাৰ ওচৰত থাকোঁ আচ্ছা চ' আপোনাৰ যেনেকুৱা পিগমেণ্টেশ্যন হৈ আছে বা দাগ আপুনি কৈ আছে সেইটো দুই ধৰণৰ হয় এটা হ'ল এলাৰ্জিক যোনটো বহুত কমনলি আমি পাওঁ হেয়াৰ ডাই ইউজ কৰা মানুহৰ নহ'লে কিবা কছমেটিকৰ পৰা ইউজ কৰি কিনে এলাৰ্জিটো হৈ এটা কলা দাগ আমাৰ কপালত পৰি যাব পাৰে ছেকেণ্ড হ'ল কেতিয়াবা এই বস্তুটো এটা ভিতৰীয়া এটা বেমাৰ হয় যোনটোক আমি লাইকেন প্লেনাছ বুলি কওঁ সেইটো বেমাৰেও এনেকুৱা পিগমেণ্টেশ্যন কপালত কৰিব পাৰে তো কপালৰ যেতিয়া এনেকুৱা পিগমেণ্টেশ্যন হয় তো ভাল হয় যে এটা যোন ওচৰ ডক্টৰ আছে তেওঁক দেখাই কিনে এবাৰ গম পাওঁ যে বেমাৰৰ কাৰণটো কি আৰু যদি এই বস্তু এলাৰ্জিক হয় তেতিয়া আমি পৰামৰ্শ দিওঁ যে অলপ হেয়াৰ ডাই কছমেটিক্স এভইড কৰিবলৈ আৰু হেয়াৰ ডাই ইউজ কৰিব গ'লেও পেৰাবেন ফ্ৰী ছালফেট ফ্ৰী হেয়াৰ ডাই ইউজ কৰিব লাগে আৰু তাৰ পিছে যদি এইটো বেলেগ বেমাৰৰ ফালে গৈ আছে যেনেকুৱা মই লাইকেন প্লেনাছ বুলি ক'লোঁ সেইবিলাক বেমাৰ হ'লে আপোনাৰ ট্ৰিটমেণ্ট ল'ব লাগিব আৰু ট্ৰিটমেণ্ট ল'লে আপোনাৰ পিগমেণ্টেশ্যনটো ভাল হৈ যাব দেখুৱাওঁতে তেখেতে মোক ক'লে ছানস্ক্ৰীন দিলে অন্য একো নাই ছানবাৰ্ণ বুলি ক'লে হয় ছানবাৰ্ণ বুলি ক'লে ছানস্ক্ৰীন লোচন এটা দিলে মই এনেই এটা ইউজ কৰোঁ মোৰ এজ কিন্তু 66
সো আপনি সানস্ক্রিনটো ইউজ কৰি আছে সানস্ক্রিনটো যেনেকা যদি সানবার্ন হয় আপনি যেহেতু রাজস্থানত আছে তাতে গৰমো বেছি আৰু ৰ'দো অলপ বেছি পৰে সো আপনি সানস্ক্রিনটো প্ৰত্যেক 3 ঘণ্টা লগে লগে লগাব লাগে যদি ৰাতিপুৱা 8টাত লগোৱা হয় আকৌ দুপৰীয়া 11টা 12টাত আকৌ দুপৰীয়া 3টা মান আৰু এবাৰ লগাই ল'ব লাগে তাৰ পিছে আপনি ৰাতি যদি পিগমেন্টেশন গুছাব খুজিছে এটা কোজিক এসিড ক্ৰীম যেনেকা মই ক'লো হেতু আপনি ইউজ কৰিব পাৰে যোনটো দাগটো উঠাই দিব মই লগাইছো আগতেও মানে অন্য নলগাও এজ লকটো লগাও সানস্ক্রিনৰ ভিতৰত আপোনাৰ এইটো SPF50 50 ন ঠিক আছে SPF 50 টো আপনি কন্টিনিউ কৰক লগতে ৰাতি আপনি এটা কোজিক এসিড ক্ৰীম লৈ ল'ব পাৰে হেতু আপনি ডিমেলান নামত পায় বাইলুমা নামত পায় আপনি এটো ৰাতি অলপ দাগৰ ওপৰত লগাই ল'ব পাৰে থ্যাংক ইউ বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ কল কৰাৰ বাবে আৰু আশা কৰিছোঁ চাই দিয়া উত্তৰৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও সকাহ পাব গতিকে দৰ্শকসকল আপোনালোকৰ যদি এই সংক্ৰান্তীয় কিবা সমস্যা আছে তেন্তে আপোনালোকে আমালৈ কল কৰিব পাৰে গতিকে আমি পুনৰবাৰ আহিম ছাৰ প্ৰশ্নৰ মাজলৈ গতিকে আচলতে হালমইনাৰ সমস্যা বহুতৰে থাকে বা বিশেষকৈ কিন্তু ছাৰ এই বাইদেউগৰাকীয়ে ক'লে যে ছানবাৰ্ণৰ সমস্যা এই ছানবাৰ্ণৰ সমস্যাটোৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰোঁ কেৱল ছানস্ক্ৰীম ইউজ কৰিলে আমি হাত সাৰি থাকিব পাৰোঁ নেকি না তাৰ উপৰিও কিবা কৰিবলগীয়া থাকে সো সানবার্ন মানে আমাৰ যেনেকৈ স্কিন টাইপ হয় যে আমি অলপ ব্ৰাউন স্কিনত পৰোঁ সো আমাৰ স্কিনটো বহুত আৰ্লি সানবার্ন এটা হৈ যাব পাৰে সো যাৰ কাম অলপ বেছি ৰ'দ যোৱা হয় তেওঁলোকেতো ছানস্ক্ৰীন যেনেকৈ মই ক'লোঁ আমি ঘামো আমাৰ মানে ইমান পলিউশ্যন আছে তো ছানস্ক্ৰীনো গোটেই দিন থাকি নাযায় সো আমি ৰিপিটেড এপ্লিকেশ্যনছ অফ ছানস্ক্ৰীনটো এডভাইচ কৰোঁ আমি কওঁ এটলিষ্ট দিনত 2বাৰ পৰা 3বাৰ ছানস্ক্ৰীনটো গোটেই মুখত লগাবই লাগে ৰাতিপুৱা যদি লগাই ওলাল আকৌ 11-12 মানত আকৌ এবাৰ লগালে আকৌ 3-4টা মান আৰু এবাৰ লগালে তথাপি যদি কাবাৰ আৰু বেছি সানৰ কাম পৰি আছে গোটেই দিন ৰ'দ থাকিব লগা হৈছে এটা আমি কওঁ ফিজিক্যাল প্ৰটেকশ্যন হ'ল সানগ্লাसेছ হ্যাট আমব্ৰেলা হেবিলাকৰ লগতে ইউজ কৰিব লাগে যে বেছি দেৰ আমি একেলগে ৰ'দ থাকি নাযাওঁ যাৰ লগৰ কাম আছে যে আমি অকল ঘৰৰ ভিতৰতে আছো বেছি ৰ'দত যোৱা নহয় তেওঁলোকে এটা কম SPF 30 সানস্ক্ৰীন ল'ব পাৰে বাট তেওঁলোকেও সানস্ক্ৰীন ইউজ কৰিব লাগে আজিকালি যিহেতু আমি বহুত ধৰণৰ ৰেডিয়েশ্যন আৰু লাইট আমাৰ মোবাইল ফোন ল্যাপটপ কম্পিউটাৰ স্ক্ৰীন LED আৰু কুকিং ফ্লেম জুই টাইপবিলাকৰ পৰা আমি বহুত সানলাইট বা লাইট পাওঁ সো আমি এটা ৰেগুলাৰ ইউজত সানস্ক্ৰীনটো এনেকুৱা নহয় যে আমি বাহিৰত গ'লেই সানস্ক্ৰীন লগাব লাগিব আমি ৰাতিপুৱা টাইমতো ডেইলি সানস্ক্ৰীনটো ইউজ কৰাটো মানে এসেনশিয়াল হয় আমাৰ কাৰণে হেতু এটা মেইন সেকেন্ডলি আমি যদি বাহিৰৰ পৰা আহো তেতিয়া আমি ফেস ওয়াশটো এটা ভাল ফেস ওয়াশ ইউজ কৰি গোটেই দিনৰ আমাৰ যি পলিউশ্যন ডাষ্ট ডাৰ্ট আমাৰ মুখত পৰিল হেতু আমি ক্লিন কৰি ল'ব লাগে তেতিয়া আমাৰ স্কিনত মানে এইবোৰ থাকি নাযায় তেতিয়া আমি স্কিনটো ক্লিয়াৰ ৰাখিব পাৰো স্কিনটো বেমাৰো ক্লিয়াৰ কম হ'ব হালমনো কম হ'ব হেতু কৰিব পাৰো হয় আমি কথা পাতি যাম স্যাৰ প্ৰশ্ন বহুকেইটা আছে কিন্তু এইখিনিতে এটা কল আছে আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হয় মই উকিলে গ'লো মাজুলীৰ পৰা ফোন কৰিছিলোঁ আপোনাক হয় ডাঙৰীয়া কওক কি সমস্যা আছে বাইদেউ আপোনাৰ স্কিনৰ যিটো আপোনাৰ মানে চামনি পাতি এটা খজুতি হৈছে সেইটো মানে ঠাণ্ডা দিনত বেছি হয় গৰম দিনত মানে কমকৈ হয় খজুৱতি হৈছে আপোনাৰ হয় হয় মানে আপোনাৰ গৰম দিনত বেছিকৈ নহয় ঠাণ্ডা দিনত আপোনাৰ খজুতিটো বেছি হয় আৰু গোটেই গাতে হয় নে ক'বাত ক'ত হয় বেছিকৈ খুজুতি আপোনাৰ নাই গোটেই গাত নহয় আপোনাৰ হাত ভৰিত হৈছে চব মানে আপোনাৰ চটা হৈ গৈছে হাত ভৰিত হৈছে সো তেওঁ যেনেকৈ কৈ আছে যে খুজুতিটো হাত ভৰিত বেছি হয় প্ৰত্যেকে ঠাণ্ডা দিনত বেছি হয় সো এইটো হ'ব পাৰে যে তেওঁৰ অলপ ড্ৰাই স্কিনৰ প্ৰব্লেম আছে সো ড্ৰাই স্কিন ঠাণ্ডা দিনত আৰু বেছি ড্ৰাই হোৱাৰ কাৰণে তেওঁ খুজুতি অলপ বাঢ়ি যায় হেতুক আমি এটপিক ডাৰ্মেটাইটিছ বুলি মেডিকেল টাৰ্ম এটা বুলি কওঁ সো তেখেতক আমি এডভাইচ কৰিম যে তেওঁ এটা ময়শ্চাৰাইজাৰটো ৰেগুলাৰ 12 মাহ ইউজ কৰে যদি তেওঁ ময়শ্চাৰাইজাৰ নাপায় তেতিয়া নাৰিকল তেলো এটা বহুত ভাল ময়শ্চাৰাইজাৰ সো নাৰিকল তেলকো ৰাতিপুৱা গা ধোৱাৰ পিছত যেতিয়া গাটো অকণ ভিজা থাকে সেই ভিজা গাতে বা নাৰিকল তেলটো লগাই ল'ব লাগে ৰেগুলাৰত তাৰ ওপৰতে তেওঁ কাপোৰ চাপোৰ যেতিয়া পিন্ধে অলপ কটন কাপোৰ বেছি প্ৰিফাৰ কৰিব লাগে তেওঁ উলেন বা বেছি সিনথেটিক কাপোৰটো স্কিনৰ বেছি টাচ হ'ব নালাগে যদি তেওঁ ময়শ্চাৰাইজাৰটো ৰেগুলাৰ কৰি থাকিব তেতিয়া তেওঁৰ ড্ৰাইনেছটো কমিব আৰু তেখেতে খুজুতিত অলপ আৰাম পাব আৰু হয় ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ কল কৰাৰ বাবে আৰু আশা কৰিছোঁ চাৰিটা উত্তৰৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও সকাহ পাব গতিকে আমাৰ দৰ্শকসকললৈ আচলতে এই সংক্ৰান্তীয় যদি কিবা সমস্যা আছে তেন্তে আপোনালোকে আমালৈ কল কৰিব পাৰে আৰু আমাৰ সৈতে কথা পাতিব পাৰে আমাৰ যিহেতু চিকিৎসক বহি আছে কাষতে গতিকে
আপোনালোকে আজি পোনপটীয়াকৈ কথা পতাৰো সেই সুযোগ লাভ কৰিব গতিকে বহুতো সমস্যা থাকে ইতিমধ্যে ছানবাৰ্ণৰ পৰা কেনেকৈ আচলতে আমি হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ত ইতিমধ্যে আমাক ছাৰে কৈ গৈছে গতিকে প্ৰশ্ন আমি বহুতো আছে গতিকে সেইসমূহ প্ৰশ্ন আমি কৰি যাম কিন্তু তাৰ বাজতে আচলতে আমাৰ কল আছে আমি এইখিনিতে লৈ ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হেল্ল' হয় বাইদেউ আপোনাৰ কি সমস্যা আছে কওক মই নলবাৰী জিলাৰ পৰা কৈছোঁ হয় আমি শুনি আছোঁ আপুনি কৈ যাওক আপোনাৰ সমস্যাটো নলবাৰী জিলাৰ পৰা কৈছোঁ মই হয় বাইদেউ আপোনাৰ প্ৰশ্নটো কৰক আমি শুনি আছোঁ হেল্ল' হয় বাইদেউ আমি শুনি আছোঁ আপুনি প্ৰশ্নটো কৰি যাওক মই নলবাৰী জিলাৰ পৰা কৈছোঁ মোৰ ল'ৰাটোৰ বয়স 23 বছৰ হয় হেল্ল' হয় বাইদেউ আমি শুনি আছোঁ আপুনি প্ৰশ্নটো কৰি যাওক আমাৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে গতিকে তেখেতে পুনৰবাৰ সংযোগ স্থাপনৰ চেষ্টা কৰিব কিন্তু এইখিনিতে আমাৰ অনুষ্ঠানৰ মজিয়াত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ দৰ্শকসকল বিৰতিৰ পিছত পুনৰ উভতি আহিছে কলৰ বাছলৈ কলত আজি আমি কথা পাতি আছোঁ ছালৰ ৰোগৰ বিষয়ে গতিকে আপোনালোকৰ যদি এই সংক্ৰান্তীয় কিবা সমস্যা আছে নিশ্চয়কৈ আপোনালোকে কল কৰিব পাৰে আৰু প্ৰশ্ন আপোনালোকৰ বিভিন্ন ধৰণৰ সেই সমস্যাসমূহক লৈ খৰ খজুৱতিয়ে হওক বগা দাগিয়ে হওক বা মুখত কলা দাগ পৰাই হওক বিভিন্ন সমস্যা হ'ব পাৰে সেইসমূহৰ বিষয়ে আপোনালোকে প্ৰশ্ন কৰিব পাৰে গতিকে ছাৰৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ ছাৰ আমি আচলতে দৈনিকভাৱে কেনেধৰণে আমি যতন ল'ব লাগে যেনে ধৰক এতিয়া আমি মানুহে দিনটো হ'লে আচলতে অফিচ কাছাৰীলৈ এনেকৈ ওলাই আহে বা কাম বনৰ পৰা যায় বাহিৰৰ যি ধূলি বালি আচলতে বৰ্তমানতো পলিউশ্যনৰ কথা ক'বই নালাগে বাৰু গতিকে তেনেকুৱা অৱস্থাত নিজৰ ছালখন যদি আমি সুন্দৰ কৰি ৰাখিব বিচাৰোঁ ইয়াৰ বাহিৰৰ পৰা গৈ ঘৰত আমাৰ প্ৰথম কৰণীয় কোনখিনি কথা আমি পাতি যাম কিন্তু এইখিনিতে এগৰাকী দৰ্শক লাইনতে আছে আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক মই লখিমপুৰৰ পৰা কৈছোঁ হয় বাইদেউ কওক সমস্যাটো কওক মানে মোৰ ছোৱালীজনী গালখন মানে হেৰি খোজে খোজে গুটি হয় আৰু ক'লা দাগ হৈ যায় সেইকাৰণে মানে বহুত হীনমন্যতাত ভোগে সেইকাৰণে বোলো অকণ কিবা হেৰি দিব পাৰে নেকি উপায় তাইৰ বয়স কিমান তাৰ বয়স 18 বছৰ আচ্ছা তেওঁ যোনটো কৈ আছে এইটো হালমইন যোনটো আমি পিম্পলছ বুলি কওঁ বা একনি বুলি কওঁ এইটোৱে হৈ আছে তেওঁৰ ছোৱালীজনীৰ চ' হালমইনটো এটা কমন প্ৰব্লেম এইটো এজ গ্ৰুপত টিনেজ ইয়াৰ্ছত যোনটো 13 বছৰৰ পৰা 20-21 বছৰলৈকে হালমইনটো এটা কমন প্ৰব্লেম হালমইনটো একজেক্ট এটা কাৰণ নহয় বাট বিভিন্ন বেলেগ বেলেগ কাৰণ মিলি কিনে হালমইনটো হয় তেওঁ যি কৈ আছে দাগ এৰি যায় দাগটো কিয় এৰে যেতিয়া আমি হালমইনটো বেছি টাচ কৰোঁ আমি ফুটাব চেষ্টা কৰোঁ আমি নখ লগাওঁ তেতিয়াই হালমইনটো দাগ এৰা চান্সটো বেছিকৈ থৈ দিয়ে আৰু দাগবিলাক থাকি যায় চ' তেওঁকতো এটা ক'ব যে কেতিয়াও হালমইনটো টাচ কৰিব নালাগে বা নখ টিচ ছালটো উঠাই দিব নালাগে ছেকেণ্ড হ'ল যেতিয়া এইটো বয়সত বেছি হালমইন ওলায় তেতিয়া আমি ফাৰ্ষ্টটো স্কিন কেয়াৰ কি কৰিব লাগিব স্কিনত তাইক ক'ব যে এটা ফেচ ৱাছ লাগে ৰাতিপুৱা ইউজ কৰে সন্ধিয়া তাই ফেচ ৱাছ কৰি কিনে এটা এণ্টিবায়'টিক এণ্টি একনি জেলছ পায় যোনটো আমি মেডিচিনেল ক্লিণ্ডামাইচিন বুলি কওঁ সেইবিলাক চব ফাৰ্মেচিত পায় তেওঁ চ' ক্লিণ্ডামাইচিনটো এটা এণ্টিবায়'টিক হয় যোনটো একো ছাইড ইফেক্ট নাই সেইটো এণ্টিবায়'টিক তাই ইউজ কৰিব পাৰে ছেকেণ্ড হ'ল খোৱা দোৱাত কি ৰেষ্ট্ৰিকশ্যন কৰিব লাগে তেতিয়া যাৰ হাৰম'ন বেছি হয় তেওঁলোকক আমি অলপ অইলি ফুড অলপ জাংক ফুডটো খোৱাটো কমাই দিব দিওঁ আৰু লগতে গাখীৰৰ বস্তু খোৱা কমাই দিব দিওঁ গাখীৰটো প্ৰুভেন হয় যে বহুত একনি কৰে বহুত পিম্পলছ কৰে চ' গাখীৰৰ বস্তু যেনেকুৱা হ'ল মিল্ক ক্ৰীম চীজ চকলেটছ আইচক্ৰীম এইখিনি এভইড কৰিব লাগে এইখিনি খাব নালাগে সেইখিনি একদম বন্ধ কৰিব দিয়ক তাইক ৱাটাৰ ইনটেক পানী খুব খাব দিব 3 পৰা 4 লিটাৰ পানী খাব দিব ফেচত গৰম পানী ইউজ কৰিব নিদিব মুখখন ধুবলৈ ঠাণ্ডা পানী বা নৰ্মেল ৰুম টেম্পাৰেচাৰ পানী এটা ইউজ কৰিব বা তাই গিজাৰৰ পানীটো ইউজ কৰিব নালাগে মুখ ধুবলৈ আৰু অইলি বস্তু গাটো দিব নালাগে গাটো চুলিৰো বেছি তেল দিব নালাগে যদি কাৰোবাৰ একনি প্ৰব্লেমটো হৈ আছে সেইখিনি কৰিলে এটা ঘৰুৱা এইখিনি কৰিব পাৰে তথাপি যদি ভাল নহয় তেতিয়াতো এবাৰ ডক্টৰ দেখাব লাগিব কেইদিনমানৰ কাৰণে খোৱা ঔষধ ল'ব লগা হ'ব পাৰে হয় বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি কল কৰাৰ বাবে আৰু আশা কৰিছোঁ চাৰিটা উত্তৰৰ পৰা আপুনি সকাহ পাব আৰু পুনৰবাৰ আমি ছাৰ প্ৰশ্নৰ মাজলৈ উভতি আহিছোঁ গতিকে আমি সুধিছিলোঁ যে আচলতে দৈনিক আমি কামৰ পৰা ঘৰলৈ উভতি গৈ প্ৰথমখিনি যি আমাৰ পলিউশ্যন যি আচলতে ধূলি বালি আচলতে বিভিন্ন ধৰণৰ আমি গতিকে এটা প্ৰদূষিত পৰিৱেশৰ মাজতে থাকোঁ গতিকে তাৰ পৰা ঘৰলৈ গৈ প্ৰথমে আমি ছালখন আচলতে ভাল কৰি ৰাখিবৰ বাবে কি কৰিব লাগে
সো এইটো মানে আমাৰ বয়সৰ লগত বহুত কথা যদি আমি ইয়াং এজত আছো যেনেকৈ 30ত আছো বা 20ত আছো সেইটো বয়সত আমাৰ অলপ হালমন বেছি হয় আমাৰ অলপ তেতিয়া আমি কি কৰিব লাগে আৰু স্পেশালি উইমেন যোনে বেছি মাইকী মানুহ অলপ মেকআপৰ কাম কৰা যায় তেতিয়া এটাটো বেসিক হয় ডাবল ওয়াশ আমাৰ ফেসটো ডাবল ক্লেনজিং কৰিব লাগে ফাৰ্স্ট এবাৰ মেকআপ ৰিমুভাৰ দি মেকআপটো ৰিমুভ কৰিব লাগে তাৰ ওপৰতে আমি এটা ফেস ওয়াশ কৰি কিনে মুখখন গুটে ক্লিন কৰি ল'ব লাগে যদি অলপ কাবাৰ হালমনৰ প্ৰবলেম আছে তেওঁলোকে অকমান ঠাণ্ডা পানী বা বৰফৰ পানী লৈ কিনে অকমান হেকো কৰিব পাৰে ঠিক আছে দেন নেক্সট হল এটা যদি আমি গুটে দিনৰ বস্তুটো ড্ৰাই ওয়াশ কৰিলো ফেসটো ওয়াশ হল এটা আমি এটা ময়শ্চাৰাইজাৰ লাইট ওয়েট এটা ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰি এলোভেৰাও এটা ভাল ময়শ্চাৰাইজাৰ হেটো ইউজ কৰিব পাৰি আৰু এটা নৰ্মাল ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে তাৰ বাহিৰে যদি কোনবা অলপ বয়সে আছে 40 ইয়াৰ্স 50 ইয়াৰ্সৰ আহি গল বা যদি এন্টি এজিং অলপ বিচাৰে তেতিয়া অকমান ৰাতি এটা আমি ক্ৰীম ইউজ কৰিব লাগে নাইট ক্ৰীম হিচাপে নাইট ক্ৰীমক আমি এটা এক্টিভ বুলি কওঁ এক্টিভ হৈ গল বেলেগ ধৰণৰ হয় ভিটামিন সি হক ৰেটিনল হক নিয়াচিনামাইড এনেকৈ বেলেগ বেলেগ আপোনাৰ এক্টিভস থাকে আৰু এক্টিভটো মানুহৰ স্কিনৰ ওপৰত ডিপেন্ড কৰি ইউজ কৰিব লাগে যদি কাবাৰ অলপ পিগমেন্টেশনৰ প্ৰবলেম আছে তেওঁলোকে অলপ ভিটামিন সি ক্ৰীম সিৰাম এইবিলাক ইউজ কৰিব পাৰে যদি কাবাৰ অলপ একনি প্ৰবলেম আছে তেওঁলোকে নিয়াচিনামাইড ইউজ কৰিব পাৰে যদি কাৰো এনেকুৱা প্ৰবলেম নাই অকল এন্টি এজিং বিচাৰিছে ৰেটিনল আজিকালি বহুত ফেমাস হৈছে ৰেটিনল ইউজ কৰিব পাৰে বাট ৰেটিনল আপুনি ফাৰ্মেসি পৰা ললেও নিজে বেছি ষ্ট্ৰংটো ল'ব নালাগে সেইখিনি কৰিলে এটা এন্টি এজিং ইফেক্ট পায় হয় আৰু স্যাৰ প্ৰশ্ন কৰি যাম প্ৰশ্ন বহুকেইটা আছে কিন্তু তাৰ মাজতে দৰ্শকৰ কল আছে আমি ল'বলৈ চেষ্টা কৰিছো নমস্কাৰ জনাইছো কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হেল্ল' মই গুৱাহাটী বেলতলাৰ পৰা কৈছোঁ হয় বাইদেউ কওক আপোনাৰ সমস্যাটো মোৰ সমস্যা মানে ঠাণ্ডা গৰম বুলি কথা নাই গৰাকেইটা বহুত ফাটে হয় আৰু ঠাণ্ডা দিনতে বেছি হয় নে গৰমতো অলপ অলপ ফাটে গৰমতো ফাটে ঠাণ্ডাতো ফাটে আচ্ছা এনে আপুনি আগতে কিবা ক্ৰীম সিম ক্ৰেক হিল কিবা লগোৱা হৈছে নে নে সেনে কেতিয়াবা কিবা লগাইছোঁ কিবা নাম চাম নাজানো নহয় আচ্ছা সো তেওঁ যোনটো কৈ আছে যে গেৰটো অলপ ফাটে সেইটো ক্ৰেক হিলছ বুলি আমি যোনটো কওঁ সেইটো এটা কমন বেমাৰ বুলি নকওঁ এটা নৰ্মেল স্কিনৰ কণ্ডিশ্যন হয় যে সবৰে হ'ব পাৰে এইটো সো এইটো দি আমি যদি বাচিব খুজিছো কি কৰিব লাগিব এটা আমি খালি ভৰি খোজ কাঢ়িব নালাগে যদি কাবাৰ হৈ আছে তেতিয়া সদায় এটা স্যান্ডেল বা স্লিপাৰ বা এটা অলপ প্যাডেড স্যান্ডেল পিনিলে বস্তুৰ প্ৰেছাৰটো বেছি ভৰিত নপৰে সেকেন্ড হল অলপ ভৰিত নাৰিকল তেল বা এটা এলোভেৰা ইউজ কৰি ময়শ্চাৰাইজ কৰিব পাৰে মাজে মাজে যেন পেডিকিউৰ বা স্কিনটো ক্লিন আপ কৰাব দিও তেনেকৈ কৰাব পাৰে তাৰ বাহিৰেও যদি বেছিকে ফাটি আছে তেতিয়া আমি এবাৰ পৰামৰ্শ কৰি ল'ব লাগে কেতিয়াবা সোৰিয়াসিস বুলি এটা বেমাৰ হয় হেতু হ'ব পাৰে যোনটো ভৰি ফাটাৰ ৰূপত আৰম্ভ হয় পিছত গৈ বেছি হৈ যাব পাৰে কিন্তু স্যাৰ কেতিয়াবা কি হয় এই আসলে ভৰি ফটাটো কি গ্ৰুহা ফটাটো হেতু কি হয় সেই ফটা ঠাইকেইটাৰে আসলে তেজু ওলাই যায় ইমান পৰ্যন্ত হয় মানুহৰ সো এইটো মানে অকমান কুহুমীয়া গৰম পানী লৈ কিনে অকমান হেক কৰি তাতে যদি ভালকে এটা ময়শ্চাৰাইজাৰ লগোৱা হয় আৰু লগতে অকমান যদি কেতিয়াবা ফ্ৰী টাইম থাকে এটা পিউমিক ষ্টোন পায় হেতু দি অকমান ডেড স্কিনটো উঠাই দিলে এটিতে নিউ স্কিনটো আহিব ধৰে আৰু মেইন বস্তু হ'ল বেছি কন্টাক্ট হ'ব নালাগে সাবুন সাৰ্ফ ডিটাৰজেন্ট এইখিনি বস্তু যি কেমিক্যাল বস্তু আছে এইখিনি কন্টাক্টত আহিব নালাগে ভৰিৰ লগত সো আপুনি যদি বাথৰুমতো যোৱা যায় এটা স্লিপাৰ পিনি কিনে যোৱা ভাল আৰু খালি ভৰি খোজ কাঢ়াটো একদম কমাই দিব লাগে যেতিয়া প্ৰেছাৰ নপৰে তেতিয়া এই বস্তুটো হিল হ'ব ধৰে আৰু তেতিয়া নৰ্মেল স্কিনটো আহি যায় হয় বাইদেউ আপোনাক ধন্যবাদ জনাইছো আমালৈ কল কৰাৰ বাবে আৰু আশা কৰিছো যিসকল দৰ্শকৰ এই সংক্ৰান্তীয় কিবা সমস্যা আছে তেন্তে আপোনালোকে আমালৈ কল কৰিব আৰু স্যাৰ পুনৰবাৰ আহিছো আসলতে কি হয় কেতিয়াবা মানুহৰ এই গ্ৰুহা ফটাটোৰ লগত মোৰ আসলতে মনত পৰিছে যে কেতিয়াবা কি হয় কিছুমানৰ যে ছাল আমাৰ হাতৰ ছালে হওক বা আঙুলি কেইটাই হওক দাঁত হৈ যায় কেতিয়াবা দাঁত হৈ গৈ কিন্তু ফাটি যায় আসলতে সেইটো গোটেই হাতত হৈ যায় বা কেতিয়াবা তেজু ওলাই হাতত হয় ভৰিত হয় আসলতে চুকবোৰত বেছিকৈ হয় সেইটো কি কাৰণে হয় সো এটু আমি এক্সিমা বুলি এটা কোৱা যায় এক্সিমাটো কি হয় এক ধৰণৰ এলাৰ্জি যেনেকৈ বুকুত এলাৰ্জি হ'লে আমি এস্থমা বুলি কওঁ তেনেকৈ আমাৰ স্কিনত এলাৰ্জি হ'লে আমি এক্সিমা বুলি কওঁ এতিয়া এক্সিমাটোৰ কাৰণটো কি জানিব লাগিব মানুহৰ আমি দেখা পাওঁ যে মাইকী মানুহৰ বেছিকেলি আপোনাৰ সাবুন সাৰ্ফ অলপ ৰস থকা সবজি হেবলা যেতিয়া হাতত আহে তেতিয়া হাতটো বেছিকে ইৰিটেট হৈ কিনে স্কিনটো ড্ৰাই হৈ যায় আৰু ফাটি যায় সো যাৰ এনেকুৱা হৈ আছে আমি তেওঁলোকক এডভাইস কৰোঁ যে অকমান হ্যান্ড গ্লাভস পিনি কিনে কাম কৰিব পাৰে যেতিয়া বেছি ধোৱা মেলা কাম কৰিছে
কোভিডৰ পিছত দেখা গৈছে যে চেনিটাইজাৰ যেতিয়া বেছি ইউজ কৰা হৈছে সেইটোও মানে বহুতখিনি আপোনাৰ এক্সিমা আৰু এলাৰ্জিটো কৰিছে চ' আমি এইখিনি কমাই দিব লাগে যাৰ এনেকুৱা প্ৰব্লেম হৈ আছে লগতে যাৰ হাতটো ড্ৰাই হৈ আছে অকণমান ভেচলিন বা অকণমান পেট্ৰলিয়াম জেলি এই ধৰণৰ মইশ্চাৰাইজাৰটো ইউজ কৰি ৰেগুলাৰ ৰাখিব পাৰে হাতটো দিনত যিমানবাৰ হাত ধোৱা হয় ইমানবাৰে মইশ্চাৰাইজাৰ লগাই ল'ব লাগে তেতিয়া সেইবিলাক প্ৰব্লেমটো অলপ কমকৈ হ'ব আৰু তথাপি যদি হৈ আছে তেতিয়া আমি কেইদিনমানৰ কাৰণে এটা ডক্টৰৰ অবজাৰ্ভেশ্যনতে এটা টপিকেল ষ্টেৰইড ক্ৰীমটো তাতে দিয়া যায় সেইটো দি বস্তুটো হিল কৰি ল'ব পাৰি হয় আৰু গতিকে ছাৰৰ সৈতে বহুকেইটা প্ৰশ্ন আছে আমি কথা পাতি যাম এইখিনিতে আন এগৰাকী দৰ্শক লাইনতে আছে আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক মই আপোনাক অসমপুৰৰ পৰা কৈছোঁ হয় ডাঙৰীয়া কওক মোৰ গাটো খোজাই থাকে এই যে আপোনাৰ মাহ তিল অলপ বুলি কয় তিল অলপ বুলি যদি এনেকে ৰঙা ৰঙা পৰি উঠে গাটো খোজাই থাকে কওক ক'ৰবাত এনেকুৱা ৰিং নিচিনাও হৈছে নেকি খৰৰ দৰে হৈছে নেকি লগতে তেনেকুৱা নাই খালি এটা মানে ৰঙা পৰি উঠে আৰু সেইটো থাকিয়ে যায় সেইটো আপোনাৰ মানে খোজাই থাকে কিয় আচ্ছা চ' তেওঁ যেনেকৈ কৈ আছে এইটো দুটা বস্তু হ'ব পাৰে এটাটো খৰ এইটো ছিজনত আমাৰ খৰটো বহুত বেছি পোৱা যায় যেতিয়া ঘাম ওলায় মানুহৰ ঘামত অকণমান ভেঁকুৰৰ ইনফেকশ্যনটো হৈ যায় ভেঁকুৰি গজি থাকে আমাৰ গাত আৰু এইটো খৰ বুলি কোৱা যায় সেইটো সাধাৰণতে দেখা যায় যে অলপ ৰিং নিচিনা শ্বেপ এটা লয় এই খৰটো কিয় হয় আমাৰ ঠাইতো অকণমান হিউমিডিটি বেছি হিউমিডিটি থাকিলে আমি ঘামো বেছি ঘামত আৰু কেতিয়াবা যদি ভিজা কাপোৰ থাকি গ'ল বা ঘামত থাকিলেও আমি তেতিয়া আমাৰ গাত ভেঁকুৰটো আহিব চেষ্টা কৰে আৰু গজা আৰম্ভ কৰি দিয়ে এনেকুৱা হ'লে আমি এটাটো কওঁ যে দিনত দুবাৰকৈ গা ধুব লাগে গাখনৰ কাপোৰটো ৰিপিট কৰিব নালাগে যদি এবাৰ কাপোৰ লোৱা হৈছে নেক্সট টাইম কাপোৰ ধোৱা কাপোৰে ল'ব লাগে নিজৰ কাপোৰ নিজৰ গামোচা বেলেগকৈ ৰাখিব লাগে গৰম পানীত বেলেগকৈ ধুৱাই আৰু ভালকৈ ৰ'দত শুকাই ল'ব লাগে তেতিয়া ভেঁকুৰৰ হোৱা ইনফেকশ্যন চান্সটো কমি যায় লগতে যদি এনেকুৱা হয় তেতিয়া কেতিয়াবা আমি এণ্টি ফাংগাল ক্ৰীম হয় এণ্টি ফাংগাল ক্ৰীমবিলাক আমি য'ত য'ত খৰ হয় তাতে লগাব লগা হয় আৰু যদি তথাপিও বেছি হৈ আছে তেতিয়া আমি খোৱা এণ্টি ফাংগালো দিব লগা হয় ইয়াতেও কেইটামান ক্ৰীম আছে যেনেকুৱা কোৱাড্ৰিড্ৰাম পেনড্ৰাম এইবিলাক কমনলি ফাৰ্মাচীত পোৱা যায় সেইখিনি যদি ইউজ কৰা হয় আৰু স্কিনটো বেয়াই হয় চ' এইখিনি কেতিয়াও নিজে ইউজ কৰিব নালাগে আৰু যদি এনেকুৱা যদি দেখা পাইছে যে বেছি তেতিয়া এবাৰ ডক্টৰ দেখাই ল'ব ভাল ছেকেণ্ড এলাৰ্জিও হ'ব পাৰে যদি তেওঁ যেনেকৈ কৈছে এলাৰ্জি যদি হয় তেতিয়া তেওঁ এটা লেক্টোকেলামিন এটা চিম্পল বস্তু হয় যোনটো তেওঁ ৰেগুলাৰ ইউজ কৰিব পাৰে লেক্টোকেলামিনৰ স্কিনটো শান্ত ৰাখে কুল ৰাখে আৰু গৰম দিনত যদি ওলাই আছে অকণমান পাউডাৰ ডাষ্টিং পাউডাৰ হওক সেনেকুৱা পাউডাৰ ইউজ কৰিব পাৰিলে ঘামটো অলপ বাচিব পাৰি কামৰ পৰা আৰু গতিকে ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে আশা কৰিছোঁ চাৰিটা উত্তৰৰ পৰা আপুনি সকাহ পাব আৰু গতিকে ছাৰে আচলতে খুব সুন্দৰকৈ সমস্যাখিনি কৈয়ে গৈছে গতিকে তেনে ক্ষেত্ৰত আমি কিন্তু ছাৰৰ পৰা ছাৰে বহুখিনি পৰামৰ্শ আগবঢ়াই গৈছে কিন্তু এই ক্ষেত্ৰত ছাৰৰ পৰা জানিব বিচাৰিম যে কেতিয়াবা আচলতে বহু যদি ছালখন শুকান হয় কেতিয়াবা ঠাণ্ডাৰ দিনত আচলতে বহু শুকান হৈ যায় ছালখন বা কিছুমানৰ এনেও ড্ৰাই স্কিন থাকে বা কিছুমানৰ বহু তেলেতীয়া থাকে স্কিনখন অইলি থাকে গতিকে গৰমৰ দিনতো সি কিন্তু সমস্যাৰ সৃষ্টি কৰে গতিকে সেইসমূহ বিষয়তো আমি কথা পাতি যাম আপোনালোকৰ যদি সমস্যা আছে বা বগা দাগৰ যদি সমস্যা আছে তাক লৈ যদি চিন্তিত হৈ পৰিছে আপোনালোকে আমালৈ কল কৰিব পাৰে এইখিনিতে আন এটা কল আছে ছাৰ আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হেল্ল' হয় ডাঙৰীয়া আমি শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি সমস্যা আছে কওক মই বৰপাকৰ পৰা কৈছোঁ ডাঙৰীয়া আপোনাৰ সমস্যাটো কওক মই মানে খোজোৱাই আৰু খোজালে মানে পানী ওলাই খোজোৱাৰ পিছত এই জাগাখিনি বিৰাট গৰম হয় বহুত ঔষধ খাইছোঁ কমা নাই এইটো কি কৰিব লাগিব গোটেই গাতে হয় নে ক'ৰবাত এক জেগাতে বেছি হয় নাই এই চেপত বেছি হয় পেচাবৰ এইখিনিত তেওঁ যোনটো কৈ আছে সেইটো খৰে হয় চ' যোনটো অকণমান কোমল জেগাবিলাকত বেছিকৈ হয় চ' খৰটো প্ৰব্লেম কি যে যদি তেওঁ নিজৰ হেবিটছ কেইটামান চেঞ্জ নকৰে তেতিয়া ভেঁকুৰে আকৌ গজাৰ চেষ্টা কৰিবই চ' দৰৱৰ লগত তেখেতক আৰু লাগিব যে তেওঁ নিজৰ হাইজিন লেভেলটো কাপোৰটো অলপ মেইনটেইন কৰা হয় নিজৰ কাপোৰ নিজৰ গামোচা বেলেগকৈ ৰাখে ঠিক আছে আৰু গাখন একদম শুকান ৰাখে তেওঁলোকৰ যে অলপ ঘাঁ লাগি পানী ওলোৱা হৈছে বুলি কৈছে ত' তেতিয়া আমি গাখন শুকান ৰাখিব লাগিব তেওঁ এটা এণ্টি ফাংগেলটো লগাব লাগিব আমি কমনলি পাই যাওঁ যদি ভাল ওচৰত হেল্থ চেণ্টাৰ আছে তাৰ পৰাও আপুনি লৈ ল'ব পাৰে এণ্টি ফাংগেল ক্ৰীমটো আপুনি ইউজ কৰিব লাগিব লগতে অলপ ডাষ্টিং পাউডাৰ যেনেকুৱাকৈ কেণ্ডিড হওক এইবিলাক পাউডাৰ ইউজ কৰিব লাগে তেখেতক যোনটোত অলপ ঘামটো ৰখাই থয় ছেকেণ্ড যেতিয়া তেওঁ ঘৰতে থাকে ঘৰত অলপ লুজ কাপোৰ কটন কাপোৰ পিন্ধিব পাৰিলে ভাল
আৰু লগতে অলপ বতাহ সোমাই থকা কাপোৰ হ'লে ইজি হয়, তেতিয়া ঘাঁখন বেছি পটককৈ শুকায়। তেওঁৰ আৰু এইবিলাক লগতে কেতিয়াবা যদি তথাপি কণ্ট্ৰল হোৱা নাই, এটা ডক্টৰক দেখাই কেনে খোৱা এণ্টি ফাংগালৰ কোৰ্চ দিব লগা হ'ব পাৰে। এতিয়া অকণমান ফাংগাছৰ ৰেজিষ্টেণ্ট হৈছে। আগতে যেতিয়া মেডিচিনবিলাক আৰম্ভ হৈছিলে তেতিয়া মানে 10 দিন 15 দিনত মানুহে আৰাম পাই গৈছিলে। এইকেইদিন আমি দেখিছোঁ যে এণ্টি ফাংগাল খোৱা ঔষধবিলাক বহুত দীঘলীয়া দিব লগা হৈছে, কাৰোবাৰতো 2 মাহ 3 মাহলৈকে দিব লগা হৈছে, তেতিয়াহে ভেঁকুৰটো মৰিছে। চ' সেই হ'ব পাৰে যে তেওঁ মেডিচিনটো গোটেই কোৰ্চটো কৰা নাই, তেওঁ যেতিয়া মেডিচিন শেষ হয় বন্ধ কৰি দিয়ে, ডক্টৰক আকৌ পৰামৰ্শ নলয়। চ' তেখেতক ক'ম যে মেডিচিনটো ডক্টৰকে বন্ধ কৰিব দিয়ক, আৰু যেতিয়ালৈকে বেমাৰটো পূৰা শেষ হৈ নাযায় তেতিয়ালৈকে মেডিচিনটো বন্ধ কৰিব নালাগে। এনেকুৱা হ'ব পাৰে যে 3 মাহমান লাগি যায়, বাট আপোনাৰ বেমাৰটো কমপ্লিটলি শেষ হ'ব তেতিয়া। আৰু স্যাৰ কেতিয়াবা এনেকুৱা হয় নেকি যে স্কিনৰ এইসমূহ সমস্যা আচলতে আমাৰ শেষ হওঁতে কিন্তু বহুত দিন লাগি যায়, সেইকাৰণে হয়তো মানুহে আধাতে এৰি দিবলৈ বিচাৰে? স্কিনৰ বহুত বেমাৰ দেখা যায় যে বহুত ফাষ্ট ৰিলিফ নহয়, তেতিয়া টাইম লয় অলপমান, আৰু মানুহ এৰি দিয়ে, মানে ভাবে যে ভাল নহ'বই বুলি। আৰু কেইটামান বেমাৰ যেনেকৈ হ'ল চৰিয়াছিছ, এইবিলাক বেমাৰটো পটককৈ ভাল হৈ নাযায়, সেইটো কণ্ট্ৰল কৰিব পাৰি বাট কিয়ৰ কৰিব নোৱাৰি। চ' মানুহে মানে হোপ এৰি দিয়ে যে এইটো ভাল নহ'বই বুলি। চ' সেইখিনি ডক্টৰক কেতিয়াবা বাৰে বাৰে পৰামৰ্শ ল'ব লগা হ'ব পাৰে। আৰু গতিকে ছাৰলৈ নিশ্চয়কৈ বহুকেইটা প্ৰশ্ন আছে, আমি কৰি যাম। এইখিনিতে দৰ্শকৰ কল আছে, আমি লৈ গৈছোঁ। নমস্কাৰ জনাইছোঁ, কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। নমস্কাৰ, মই কৃষ্ণা আগৰৱাল কৈছোঁ। বাইদেউ কৈ যাওক আপোনাৰ সমস্যাটো। মোৰ হাজবেণ্ডৰ মানে চুলিটো ঘন আছে, কিন্তু এতিয়া মাজত মানে একদম পাতলা হৈ গৈছে, আৰু ক্লাছ 7ৰ পৰা মানে চুলিটো অলপ পকা। এতিয়া বয়স কিমান? 36 হৈছে। তেওঁ চাওক, চুলি পকাটো 30 ইয়াৰ্ছৰ পিছততো ট্ৰিটমেণ্ট কৰি বৰ বেছি লাভ নহয়। যদি 30 বছৰৰ আগতে চুলিটো পকিছে, এইটোক আমি প্ৰিমেচ্যুৰ কেনাইটিছ বুলি কওঁ, সেইটো আমি ট্ৰিটমেণ্ট কৰিব পাৰি। বাট 30 ইয়াৰ্ছৰ পিছত যদি চুলি পকিছে, সেইটো আজিকালি নৰ্মেল বুলি ধৰা যায়, আৰু আপুনি ট্ৰিটমেণ্ট লৈ কিনেও বহুত বেছি ইম্প্ৰুভমেণ্ট নাপাব। চ' সেইটো আমি নৰ্মেল বুলি ভাবি থৈ দিব লাগে। আৰু যে চুলি কৈছে যে পাতল হ'ব ধৰিছে, সেইটো হ'ব পাৰে যে তেওঁৰ মেইল পেটাৰ্ণ বলনেছ, যোনটো টপা হোৱা বেমাৰ হয়, এইটো চাগে তেওঁৰ ষ্টাৰ্ট হৈছে এতিয়া। সাধাৰণতে দেখা যায় যে মতা মানুহৰ 30 ইয়াৰ্ছ মানত আৰম্ভ হৈ যায় এইটো এটা জেনেটিক বেমাৰ, এইটো আমি এণ্ড্ৰজেনেটিক বুলি কওঁ। সেইটো দুটা কাৰণ, এটাটো হ'ল জেনেটিক, দেউতাহঁতৰ বা আমাৰ পৰিয়ালত যদি কাৰোবাৰ এনেকুৱা ফিচাৰ আছিলে তেতিয়া আমি পাব পাৰোঁ। ছেকেণ্ড হ'ল হৰম'নেল ফেক্টৰ্ছ এটা থাকে, যোনটোৱে চুলিখন পাতল কৰি দিয়ে, আৰু পিছত গৈ গৈ পাতল হৈ চুলিটো নাইকিয়াই হৈ যায়। সেইটোৰ কাৰণে আপোনাক কোৱা হ'ব যে এইটো কিউৰেবল নহয়, বাট আমি যিমান চুলি আছে সেইখিনিক ভালকৈ বচাব পাৰোঁ। সেইকাৰণে আপুনি ডক্টৰক এবাৰ দেখাওক, তাতে কেইটামান মেডিচিনছ দিয়া যায়। প্ৰথম 3 মাহ 4 মাহ আপোনাক খোৱা ঔষধো দিয়া হ'ব, তাৰপিছত আকৌ লগোৱা ঔষধ এটা তেলজাতীয় বস্তু দি দিয়া হ'ব, যোনটো আপোনাক দীঘলীয়াকৈ ইউজ কৰিব লাগিব চুলিটো বচাবলৈ। হয় বাইদেউ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ কল কৰাৰ বাবে। গতিকে ছাৰ, আমি কথা পাতি যাম, আৰু কিছু সময় যিহেতু আমি আছোঁ এই অনুষ্ঠানত, গতিকে আমি কথা পাতি যাবলৈ চেষ্টা কৰিম, দৰ্শকসকলৰো কল লৈ যাবলৈ চেষ্টা কৰিম। কিন্তু এইখিনিতে অনুষ্ঠানৰ মজিয়াত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আৰু দৰ্শকসকল, বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ডক্টৰ চন কলৰ মাজলৈ। ডক্টৰ চন কলত আজি আমি অতুল বত্ৰা ছাৰৰ সৈতে কথা পাতি আছোঁ। গতিকে আপোনালোকৰ যদি কিবা ছালৰ ৰোগ যদি কিবা আছে, তেন্তে আপোনালোকে পোনপটীয়াকৈ আমালৈ কল কৰিব পাৰে। আৰু কিছু সময় আমি আজি আপোনালোকৰ সৈতে আছোঁ, গতিকে এইখিনি সময়তে আপোনালোকৰ সমস্যাৰ বিষয়ে আমাক জনাব পাৰে, আৰু ঘৰতে বহি আপোনালোকে লাভ কৰিব পাৰে ইয়াৰ সমাধান। এইখিনিতে এটা কল আছে ছাৰ, আমি ল'বলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ জনাইছোঁ, কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। মই তেজপুৰৰ পৰা কৈছিলোঁ। হয় বাইদেউ, কওক আপোনাৰ সমস্যাটো। হয়, মোৰ চুলি সৰি থাকে বাইদেউ। হয়, আপোনাৰ চুলি সৰি থাকে। হয়। বাইদেউ, আপোনাৰ বয়সটো কিমান? বয়সটো মোৰ 33। 33। লগতে চুলি পাতল হ'ব ধৰিছে নে অকল সৰাটো বেছি? পাতল সৰিছে বেছিকে। আৰু কেতিয়াৰ পৰা এই প্ৰব্লেমটো আপোনাৰ? বাচ্ছা হোৱাৰ পিছৰ পৰা বেছিকে হৈছে ছাৰ। বয়স হ'ল বাচ্ছাৰ আপোনাৰ? বাচ্ছা 3 বছৰ হৈছে। তেওঁ যোনটো কৈ আছে, এইটোক আমি টিলোজেন এফ্লুভিয়াম বুলি কওঁ। প্ৰত্যেকেই মহিলাবিলাকক আফটাৰ প্ৰেগনেঞ্চি এইটো এটা হেয়াৰ ফলটো দেখা যায়। যেতিয়া প্ৰেগনেঞ্চি টাইমত আমাৰ বডি যোনটো হয় বহুত হৰম'নেল চেঞ্জেছ ফেচ কৰে। চ' মানে যেতিয়া প্ৰেগনেঞ্চি শেষ হয় তাৰপিছত বহুত বেছি হেয়াৰ ফল হয়। চ' এইটো কাৰণে অকল মাল্টিভিটামিনছ দিয়া যায়, আৰু কেইটামান হেয়াৰ চিৰামছ হয়, সেইখিনি দি আমি এইটো কণ্ট্ৰল কৰি ল'ব পাৰি। চ' আপুনি যদি পাৰে, আপোনাৰ ঘৰৰ ওচৰত যদি লেব আছে কিবা, তাতে নিজৰ এটা আইৰণ, ভিটামিন B12, ভিটামিন D আৰু থাইৰয়ডটো চেক কৰি ল'ব পাৰে। যদি কিবা গণ্ডগোল আছে এইটো আমি ট্ৰিটমেণ্ট ল'ব লগা হ'ব পাৰে। ছেকেণ্ড, আপোনাৰ অলপ যদি একো প্ৰব্লেম নাই, এটা মাল্টিভিটামিন স্কিন ভিটামিন যোনটো বায়'টিন বুলি কোৱা যায়,
এই বায়োটিনটো ল'ব পাৰে। বায়োটিন বেলেগ ধৰণৰ পায়, অনলাইনো পায়, মেডিচিনলো পায়। বায়োটিন ভিটামিন B6 হয়, এইটো চুলি, নখ আৰু হেয়াৰৰ কাৰণে মানে স্কিন, হেয়াৰ, নেইল কাৰণে খুব ভাল। চ' বায়োটিনৰ এমাহৰ পৰা 2 মাহৰ কোৰ্চ কৰিব পাৰিলে বহুত ভাল হ'ব তেওঁৰ কাৰণে। লগতে হেয়াৰ চিৰামছ হয়, যোনটো পেপটাইডছ বা প্ৰটিন চিৰামছ হয়, বহুত কমনলি ফাৰ্মাচীবিলাকত পাই যায়। সেইবিলাক চিৰাম যদি তেওঁ ইউজ কৰিব পাৰে, তেতিয়া তেওঁৰ হেয়াৰ ফলটো 2 মাহৰ ভিতৰতে কমি যাব লাগে। হয় বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে, আৰু আশা কৰিছোঁ ছাৰ দিয়া উত্তৰৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও সকাহ পাব। ছাৰ, আজিকালি কিন্তু এই চুলি সৰা সমস্যা বহুতৰে থাকে, আচলতে হেয়াৰ ফলৰ সমস্যা বহুতৰে থাকে। এই ক্ষেত্ৰত কেতিয়াবা পানীৰ সমস্যাৰ বাবেও নিশ্চয়কৈ হ'ব পাৰে। পানীৰ কাৰণে চুলি হেয়াৰ ফলতকৈ বেছি চুলি টেক্সচাৰটো বেছি বেয়া হয়। চ' পানী আমাৰ স্কিনৰ ভিতৰত সোমাই কিনে ৰুটছলৈকে যাব নোৱাৰে। মানুহ এটা থাকে যে মোৰ ঘৰৰ পানী চেঞ্জ হ'ল, এইকাৰণে হেয়াৰ ফল হৈ গ'ল। বাট হেয়াৰ ফলতকৈ বেছি টেক্সচাৰটো ৰাফ কৰি দিব পাৰে, তেতিয়া চুলিটো মাজতে ভাঙি যাব পাৰে, চুলিটো ৰাফ হৈ যাব পাৰে, ফ্ৰিজি হৈ যাব পাৰে। বাট পানীয়ে পটককৈ নিজে হেয়াৰ ফলটো কৰাটো কম। কিন্তু আমি যি আচলতে শ্বেম্পু, কণ্ডিশ্যনাৰ যি ইউজ কৰোঁ, আচলতে সেইবোৰৰ কেমিকেল, সেইবিলাক কেমিকেলছে স্কিনটো আৰু হেয়াৰটোক বহুত ডেমেজ কৰিব পাৰে। আজিকালি বহুত চবে জানা হৈছে, চবে ছালফেট ফ্ৰী, পেৰাবিন ফ্ৰী বস্তুবিলাক ইউজ কৰি আছে। বাট আমাৰ ছালটো আৰু স্কিন, হেয়াৰৰ মানে চবৰে বেলেগ বেলেগ হয়। চ' ওৱান চাইজ ডাজন্ট ফিট অল বুলি চবৰ কাৰণে বেলেগ বেলেগ হ'ব লগা হয়। চ' আপোনাৰ কোনটো শ্বুট কৰি আছে এইটো আপুনি জানিব লাগিব। যদি কাৰোবাৰ অলপ ডেণ্ড্ৰফ টাইপৰ আছে, তেওঁলোকে হেয়াৰ ৱাছটো অলপ বেছি ফ্ৰিকুৱেণ্টলি কৰিব লাগে। তেওঁলোকে সপ্তাহত লাগিলে 3 বাৰ বা 4 বাৰ হেয়াৰ ৱাছটো কৰিব লগা হ'ব পাৰে। আৰু তাতে এটা এণ্টি ডেণ্ড্ৰফ শ্বেম্পু হ'লে, যদি মাইল্ড আছে হেড এণ্ড শ্ব'ল্ডাৰ টাইপৰ হ'লে হ'ব, যদি অলপ বেছি আছে তেতিয়া মেডিকেটেড এণ্টি ডেণ্ড্ৰফ শ্বেম্পু ল'ব লগা হ'ব পাৰে। যদি কাৰোবাৰ স্কিনটো বেছি ডেণ্ড্ৰফ নাই, সপ্তাহত 2 বাৰ শ্বেম্পু কৰিলেও হৈ যায়। কণ্ডিশ্যনাৰটো বেছি ৰাফ ফ্ৰিজিনেছ ঠিক কৰিবৰ কাৰণে, যাৰ চুলিটো বহুত ড্ৰাই হৈ আছে তেওঁৰ কাৰণে কণ্ডিশ্যনাৰটো ভাল। লগতে যাৰ চুলি কিবা ট্ৰিটমেণ্ট লৈ থৈছে পাৰ্লাৰত, যেনেকুৱা কালাৰ হ'ল বা স্মুথনিং, ষ্ট্ৰেটনিং, তেওঁলোকে এটা কণ্ডিশ্যনাৰটো ইউজ কৰা বহুত বেছি এচেঞ্চিয়েল, কাৰণ নহ'লে কেমিকেল ইনডিউচ ডেমেজ বহুত বেছি হয় চুলিত। হয়, আৰু ছাৰ এইখিনিতে আন এটা কল আছে, আমি ল'বলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ জনাইছোঁ, কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। হয় বাইদেউ, মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। এই মুখৰ খুজুলি মানে কিবা ঘৰতে হৈছে। মুখত খজুৱতি হৈছে, কিবা লগাই আপুনি মুখত, কেনেকুৱা আৰম্ভ হ'ল এইটো? মই মুখত একো ইউজ নকৰোঁ বাৰু। আৰু কেতিয়াৰ পৰা হৈ আছে বেমাৰটো আপোনাৰ? আপোনাৰ প্ৰায় 3 মাহ মানে হ'ল বেমাৰটো হৈ আছে, খুজুলি। আচ্ছা, যেনেকুৱা আপুনি কৈছে যে একো ইউজ নকৰাকৈও মুখত খজুতি হৈছে, এতিয়া এইটো ছিজনত ড্ৰাইনেছটো বেছি হ'ব নালাগে, কাৰণ এতিয়া বহুত বেছি গৰম চলি আছে। তেখেতৰ এনেকুৱা হ'ব পাৰে যে ঘামৰ পৰা বা হিটৰ পৰা অলপ এলাৰ্জি হৈ আছে। চ' এনেকুৱা হ'লে তেওঁক মই ক'ম যে অকণমান লেক্টোকেলামিন টাইপৰ বস্তু মুখত লগাওক। লগতে যেতিয়া টাইম পায় অকণমান ঠাণ্ডা পানী দি মুখখনত শেক কৰক, সেইটো আপোনাৰ স্কিনটো মানে অলপ ৰিলিফ দিব। আৰু তথাপি যদি বেছি হৈ আছে, কেতিয়াবা এণ্টি এলাৰ্জি মেডিচিন ল'ব লগা হ'ব পাৰে। চ' সেইকাৰণে আপুনি এবাৰ যদি লেক্টোকেলামিন দি আৰাম নাপায়, এবাৰ আপুনি স্কিন ডক্টৰ এবাৰ দেখাই লওক, চাগে আপোনাৰ এলাৰ্জি মেডিচিনটো দিব লগা হ'ব পাৰে। বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ আমালৈ কল কৰাৰ বাবে। আৰু গতিকে দৰ্শকসকলৰ যদি এই সংক্ৰান্তীয় কিবা সমস্যা আছে, নিশ্চয় আমালৈ তেওঁলোকে কল কৰিব পাৰে। গতিকে চুলি পকা, চুলি সৰা, বিভিন্ন ধৰণৰ সমস্যা হয়তো হ'ব পাৰে। গতিকে সেইসমূহৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে, আমালৈ কল কৰিব পাৰে। আৰু যদি আমি ফোন কল আছে, তেন্তে আমি আচলতে ফোন ল'বলৈ আমি চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ, কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। হয়, নমস্কাৰ জনাইছোঁ, কোনে ক'ৰ পৰা কৈছে, সমস্যাটো কওক। মই মঙলদৈৰ পৰা কৈছিলোঁ। হয় বাইদেউ, কি সমস্যা আছে আপোনাৰ, কওক। মোৰ হাজবেণ্ডৰ হাতৰ মানে চল্ডাৰৰ সেইফালে দুটা হাতৰ সৰু সৰু গুটি গুটি উঠিছে। গুটিবোৰ খজুৱাই মানে। গুটি হৈছে নে অলপ পানী জ্বলা নিচিনা সৰু সৰু ঘামচি টাইপৰ ওলাইছে? ঘামুচি নিচিনা, কিন্তু ডাঙৰ অকণমান। আঙ্গুল কেইটাত আছে নে অকল হাতৰ বেক চাইডত আছে? ক'ত আছে বেছিকে? পিঠিৰ ফালে হৈছে, হাতৰ চাইডতে। আকৌ ডিঙিটো হৈছে, ডিঙিত অলপ ডাঙৰ। কিন্তু মই সেইবিলাক নেমু চেমু ঘঁহি আছোঁ, কমে। আকৌ গৰম পৰিলে আকৌ উঠি যায়। তেখেতে যেনেকৈ কৈছে অকণমান গৰমৰ পৰা হৈ আছে, এইটোক আমি স্ৱেট ইনডিউচ ডাৰ্মেটাইটিছ বুলি কওঁ। সাধাৰণতে মতা মানুহ যোন ৱৰ্কিং হয়, তেওঁলোকৰ অলপ ঘামত বহু দেৰি থাকি যোৱা যায়। এনেকুৱা থাকি গ'লে ডিঙিত, হাতত খজুতি বেছি হয়। তেখেতক ক'ব যে অলপ কটনৰ কাপোৰ পিন্ধে আৰু ফুল স্লিভছ পিন্ধে। অলপ ফুল স্লিভ পিন্ধিলে তাতে ৰ'দ চ'দ বেছি নপৰিব। লগতে অহাৰ লগে লগে তেখেতক ক'ব যে ঠাণ্ডা পানীত এবাৰ গা ধুই লয়।
গা ধোৱাৰ লগে লগে তেওঁ আৰু অলপ যদি হয় তেতিয়া ছানস্ক্ৰীন ইউজ কৰিব পাৰিলে আৰু বেছি ভাল আৰু বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ কল কৰাৰ বাবে আৰু যিসকল দৰ্শকৰ এই সংক্ৰান্তীয় কিবা সমস্যা আছে আপোনালোকে আমালৈ কল কৰিব পাৰে আৰু গতিকে আজি আমি কথা পাতি যাম চুলি পকা বা চুলি সৰা সমস্যাই হওক বা হেয়াৰ ট্ৰান্সপ্লাণ্টৰ সমস্যাই হওক সেই প্ৰক্ৰিয়াটো কেনেধৰণে আচলতে কৰা হয় সেই বিষয়ে আমি কথা পাতি যাম ছাৰ এইখিনিতে কি হয় আচলতে চুলি সৰাৰ সমস্যা কথা আচলতে আহিছে বা আমি কথা পাতিছোঁ কিন্তু কেতিয়াবা কি হয় আচলতে গোটেই পোকে খোৱাৰ নিচিনা আচলতে এটা ছাইডত বা এটা নিৰ্দিষ্ট এটা ঠাইত আচলতে চুলিখিনি নোহোৱা হৈ যায় গতিকে সেইটো কিহৰ কাৰণে হয় আৰু আমি ভাল কৰিব পাৰোঁ নোৱাৰোঁ এইটোক আমি এলোপেচিয়া এৰিয়েটা বুলি কওঁ চ' মানুহে কয় পোকে খোৱা কোনোবাই কয় টোক খোৱা চ' এইখিনি একচুৱেলি একো পোকে খোৱা বস্তু নহয় এইটো এটা ইমিউন প্ৰব্লেম আমাৰ মানে বডিৰ ভিতৰত যোনটো ইমিউন চেলছ আছে সেইটোৰ প্ৰব্লেম আমাৰ বডি চেলছে ভাবে যে চুলি কিবা বাহিৰৰ অহা বস্তু আৰু নিজে মাৰি দিয়ে চ' সেইটো আমি ঠিক কৰিব পাৰোঁ সেইটো যদি লগতে এইটো বহুতবাৰ থাইৰয়ডৰ লগত জড়িত বা বহুত থাইৰয়ড পেচেণ্টৰো দেখা যায় এইটো চ' এইটো যদি হয় তেতিয়া আপোনাৰ মানে ফাৰ্ষ্ট হ'ব যে এটা লগোৱা ঔষধেদি ষ্টাৰ্ট কৰা হ'ব আৰু লগতে যদি কেতিয়াবা হয় তাতে এইখিনি জেগাত এটা ইনজেকশ্যন দিয়া যায় এইটোক আমি ষ্টেৰইড বুলি যোনটো কওঁ ষ্টেৰইডৰ ইনজেকশ্যন দি কিনে এই জেগাটোত আমি যদি দিয়া যায় 100% চুলি আকৌ ঘূৰি আহে চ' এইটো মানে এটা কিউৰেবল প্ৰব্লেম হয় ঠিক হৈ যায় এইটো ইমান প্ৰব্লেম নকৰে যদি কাৰোবাৰ গোটেই বেছি হৈছে গোটেই গাৰ চুলি গুচি গৈছে তেতিয়াও আমি খোৱা ঔষধ লগোৱা ঔষধ দি কিনে ভাল কৰিব পাৰি আৰু এইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে যেতিয়া আৰম্ভ হয় তেতিয়াই ডক্টৰক দেখাব লাগে বেছি স্প্ৰেড হ'ব দিব নালাগে এইটো আৰু আমি কথা পাতি যাবলৈ চেষ্টা কৰিম আৰু কিছু সময় যিহেতু আমি আপোনালোকৰ সৈতে আছোঁ গতিকে এইখিনিতে এগৰাকী দৰ্শকৰ কল আছে আমি ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে ক'ৰ পৰা কৈছে সমস্যাটো কওক হয় মই চাংচাৰিৰ পৰা কৈছোঁ হয় বাইদেউ কৈ যাওক আপোনাৰ সমস্যাটো হয় মোৰ মানে চুলি বহুত সৰি থাকে হয় বাইদেউ কি ক'লে চুলি সৰা সমস্যা কি সৰা সমস্যা বয়স কিমান আপোনাৰ আৰু কেতিয়াৰ পৰা সৰিছে 23 বাইদেউ আপোনাৰ বয়সটো কিমান 23 23 আৰু কেতিয়াৰ পৰা হৈছে এই সমস্যাটো হ'ল আজি মানে 4 বছৰমান 4 বছৰমান হ'ল চ' তেওঁ যেনে কৈ আছে এইটো ইমান কম এজত মানে একদম 19 বয়সৰ পৰা তেওঁ 23 লৈকে হেয়াৰ ফলটো হৈ আছে চ' য়াং ফিমেলছত আমি দেখা যায় যে তেওঁলোকক বহুতবাৰ আইৰণৰ ডেফিচিয়েঞ্চি বা হিমোগ্লোবিন কম হ'ব পাৰে যাৰ কাৰণে এনেকুৱাকৈ চুলি যায় চ' কাৰণ আমাৰ মাইকীবিলাকত দেখা যায় যে হিমোগ্লোবিন অলপ কমৰ ফালে আছে লগতে কাৰোবাৰ হিমোগ্লোবিন ই ট্ৰেট আছে তেতিয়া হিমোগ্লোবিন আৰু কম যদি এনেকুৱা হয় তেতিয়া আপুনি এবাৰ হিমোগ্লোবিন আৰু আইৰণ ভিটামিন লেভেলটো চেক কৰক যদি আইৰণটো কম আছে আপোনাক আইৰণ খোৱাটো ইনক্ৰিজ কৰিব লাগে লগতে খোৱাবিলাক য'ত আইৰণ আছে যেনেকুৱা হ'ল আপোনাৰ বিটৰুট ৰঙা বস্তুবিলাক যিমানেই হওক সেইখিনিত অলপ আইৰণ বেছি পোৱা যায় এইখিনি আপুনি খোৱাত ইনক্ৰিজ কৰক আৰু এবাৰ নিজৰ হিমোগ্লোবিনটো চেক কৰক হয় বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ কল কৰাৰ বাবে আৰু যিহেতু সময় আচলতে কম গতিকে এইখিনি সময়ছোৱাত আমি ছাৰৰ সৈতে কথা পাতি যাবলৈ আমি চেষ্টা কৰিম আৰু ছাৰ পুনৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে কৈছে যে আচলতে আমি পোকে খোৱা বা টক খোৱা যি চুলি সেইখিনি বুলি কওঁ গতিকে সেইখিনি ঠাই আচলতে আপুনি ক'লে যে ইয়াৰ চিকিৎসাৰ দ্বাৰা আমি ভাল কৰিব পাৰোঁ গতিকে তাৰ উপৰিও আমাৰ কি হয় ছাৰ কেতিয়াবা চুলি সৰি সৰি আমাৰ একেবাৰে নাইকিয়া হৈ যায় গতিকে তেনে ক্ষেত্ৰত আমি হেয়াৰ ট্ৰান্সপ্লাণ্ট গতিকে বৰ্তমান সময়ছোৱাত যিহেতু কৰিব পৰা যায় গতিকে এই প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হয় বা ব্যয়বহুল হয় নেকি সেই বিষয়ে কথা পাতি যাম কিন্তু এইখিনিতে আমাৰ দৰ্শক এগৰাকী লাইনত আছে আজি আমাৰ শেষৰটো কল ল'বলৈ বিচাৰিছোঁ নমস্কাৰ জনাইছোঁ কোনে কৈছে সমস্যাটো কওক হেল্ল' হয় ডাঙৰীয়া কৈ যাওক আপোনাৰ সমস্যাটো মই নলবাৰীৰ পৰা কৈছোঁ হয় কওক হয় ডাঙৰীয়া আমি তাই বহুত চুলি তাৰমানে সৰি আছে চুলি সৰা সমস্যা ডাঙৰীয়া আপোনাৰ কেতিয়াৰ পৰা হৈছে আজি 4 মাহ হ'ল 4 মাহমান হ'ল আৰু আপোনাৰ বয়সটো 18 বছৰ 18 বছৰ 18 বছৰ সেয়াই মানে বহুত কম বয়সত চুলি সৰাৰ কথা কৈ আছে ইমান কম বয়সত আমি সাধাৰণতে জেনেটিক বলনেছটো নাভাবোঁ যে হ'ব ইমান কম বয়সত এইটো টাইমত দুটা বস্তু হ'ব পাৰে এটাটো হ'ল তেওঁৰ কিবা বডিত কিবা কমি হৈ আছে
আইৰণ ভিটামিনৰ কমি হৈ আছে সেকেন্ডলি এটো হ'ব পাৰে যে তেওঁৰ কিবা কেমিকেলছ জেল কিবা বস্তু ইউজ কৰি আছে যোনটো চুলিটো আৰু বেছি ড্যামেজ কৰি আছে সো তেখেতক এবাৰ নিজৰ শ্যাম্পু যোনটো ইউজ কৰি আছে এটো চেঞ্জ কৰি কিনে এটা মাইল্ড শ্যাম্পু ইউজ কৰিব লাগে লগতে অকমান ডায়েটত অকমান ভিটামিন প্ৰটিন থকা বস্তুটো ইনক্ৰিজ কৰিব লাগে আৰু আজিকালি দেখা যায় ইয়াং এজতো বহুত দেৰিকে টোপনি লোৱা আৰু স্লিপ সাইকেলটো অলপ বেয়া কৰাৰ পিছতো বহুত মানুহৰ এনেকুৱা হেয়াৰ ফল হয় সো ৰাতি আমাৰ বডিত এটা হৰমোন ৰিলিজ হয় যোনটো আমি মেলাটনিন বুলি কওঁ সো টাইমত হোৱা টাইমত উঠা হেতু বহুত এটা ইম্পৰ্টেন্ট সো ইয়াং এজতো এখিনি এডভাইস কৰাটো বেছি ভাল হ'ব তেওঁৰ কাৰণে হয় আৰু গতিকে যেহেতু আমাৰ হাতত সময় খুব কম গতিকে এইখিনি সময়ত আমি ছাৰৰ সৈতে কথা পাতি যাবলৈ আমি আচলতে চেষ্টা কৰিম আৰু শেষৰটো কল ইতিমধ্যে মই ক'লো কিন্তু যেহেতু বহুকেইটা ফোন আচলতে আছে গতিকে তাৰ মাজৰ পৰা আমি শেষৰটো লাষ্টৰ কলটো আমি লৈছো নমস্কাৰ জনাইছো কোনে কৰপা কৈছে সমস্যাটো কওক নমস্কাৰ জনাইছো কোনে কৰপা কৈছে সমস্যাটো কওক হেল্ল' হয় বাইদেউ আপোনাৰ সমস্যাটো কওক মোৰ সমস্যা মই চাৰুদেৱী কৈছো আপোনাৰ সমস্যাটো কওক মোৰ সমস্যাটো হৈছে মানে মোৰ স্কিনটো মাথাটো হেৰি হৈছে খুব এই মানে বগা বগা দাগ হেৰি হৈ যায় বগা বগা ডখৰ হয় স্কিন ডক্টৰক দেখাইছো ভালো পোৱা নাই হয় গোটেই গাটোতে হৈছে নেকি গোটেই গাটোতে হৈছে নেকি আপোনাৰ বাহি গৈ আছে নেকি গাটোত হোৱা নাই অকল মূৰটোত হৈছে অকল মূৰত হৈছে যেতিয়া মুখত বা মূৰত এনেকুৱা বগা দাগ হোৱা আৰম্ভ হয় তেতিয়া আমি দুটা বস্তু কমনলি পাওঁ এটাটো হ'ল ভিটিলিগো যোনটো বগা বেমাৰ আৰু সেকেন্ড হ'ল বগাচুম যোনটো এটা ফাংগাল ইনফেকশন হয় সো বগাচুম হলে তো এই বস্তুটো যদি আমি এন্টি ফাংগাল দিও ভাল হৈ যায় বা যদি এটো ভিটিলিগো আছে ভিটিলিগো কাৰণে প্ৰপাৰ চিকিৎসা লোৱাটো বেছি মানে তেওঁক লাগিব আৰু মেডিসিনস ক্রিমস আজিকালি বহুত আহিছে নতুন নতুন ধৰণৰ যোনটো বগা বেমাৰটো ঠিক কৰি দিব পাৰে বাট বগা বেমাৰ এটা বস্তু যে আৰ্লি ষ্টেজত দেখুৱাটো বহুত বেছি ইম্পৰ্টেন্ট যদি এটো স্প্ৰেড হৈ গুটে গাত আহি গৈছে তেতিয়া চিকিৎসাটো ইমান সফল নহয় যদি আৰ্লি ষ্টেজত আছে আমি মেডিসিন এদি আনিব পাৰো আৰু লগতে আজিকালি এটা ফটোথেৰাপি বুলি ট্ৰিটমেন্টও আছে হেতু আমি লাইট সানলাইট ইউজ কৰি কেনে আমি বা বেলেগ আৰ্টিফিশিয়াল লাইট ইউজ কৰি কেনে কালাৰটো আনি লব পাৰো সো এবাৰ এডভাইস কৰিম তেখেতক ভিটিলিগো যদি আছে এটো ইগনোৰ নকৰিব এজন স্কিন ডক্টৰক দেখাব আৰু পটককে চিকিৎসাটো লোৱা আৰম্ভ কৰিব হয় গতিকে ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো আমালৈ কল কৰাৰ বাবে আৰু লগতে আচলতে বাইদেউ যেহেতু আমাক বহুতে কিন্তু বহু কেইগৰাকী আচলতে দৰ্শকে কিন্তু আমালৈ কল কৰিলে গতিকে তেওঁলোকৰ আমি সমস্যাসমূহৰ বিষয়ে পাতিলো কিন্তু স্যাৰ এইখিনিতে আমি যেহেতু বিদায় ল'ব লাগিব কিন্তু তাৰ পূৰ্বে আমি জানিব বিচাৰিছো খুব চমুকৈ আচলতে যি আমাৰ হেয়াৰ ট্ৰান্সপ্লান্ট সেই প্ৰক্ৰিয়াটো কেনেকুৱা হেয়াৰ ট্ৰান্সপ্লান্টটো কি হয় আমি চুলি মাথাৰ বেক সাইডৰ চুলিটো মানুহৰ পটকে গুছি না যায় হেতু চুলি লৈ য'ত চুলি নাই তাতে লগাই দিও সো এটো একদিনৰ প্ৰক্ৰিয়া ৰাতিপুৱাৰ পৰা মানে 8 ঘণ্টা বা 10 ঘণ্টা লাগে আৰু চুলিটো পার্মানেন্টলি আকো গজা আৰম্ভ হৈ যায় যেহেতু চুলি কেতিয়াও না যায় তো এই চুলিটো পার্মানেন্টে হ'ব আৰু কেতিয়াও ফিউচাৰটো খৰি না যাব বা চুলিটো গজতে 6 মাহ মান লাগি যায় আৰু গজাৰ পাছত এটো থাকিয়ে যায় মেল জটো মটা মানুহটো বহুত ধুনিয়া ৰিজাল্ট পোৱা যায় মাইকি মানুহৰ অলপ কাৰণ চুলি তেওঁলোকে আমাক কাটিব নিদিয়ে পুৰা শেভ কৰিব নিদিয়ে তেতিয়া আমি অলপ চুলি উলোৱাটো অলপ মানে বেছি উলাব নোৱাৰি আৰু মটা মানুহৰ আমি শেভ কৰি কিনে গুটি চুলিটো উলাই লওঁ আৰু এই চুলি ৰুটছৰ লগতে য'ত চুলি নাই তাতে লগাই দিয়া হয় আৰু এটো ধুনিয়া ৰিজাল্ট হয় আৰু আজিকালি বহুত সেফ আৰু একো ডাক সাক একো দেখা না পায় আৰু চুলিটো আপোনাৰ নেচাৰেলি গ্ৰো কৰি থাকে হয় আৰু স্যাৰ আচলতে এই প্ৰক্ৰিয়াটো কিমান ব্যয়বহুল নেকি মানে টাইমটো যেনেকৈ 8 ঘণ্টা বা 10 ঘণ্টা কষ্টটো ডিপেন্ড কৰে আপোনাৰ কিমান চুলি লাগে হেতুৰ ওপৰত সাধাৰণতে 50000 ৰ পৰা 80000 ৰ ভিতৰতে হৈ যায় বস্তুটো হয় হয় গতিকে এতিয়া আচলতে চুলি নাই বা চুলি হৰাক লৈ আচলতে ভয় কৰিব নালাগে গতিকে এনে ধৰণৰ বিভিন্ন এতিয়া আমাৰ প্ৰক্ৰিয়া আহি পৰিছে বিভিন্ন ধৰণৰ আচলতে চিকিৎসা পদ্ধতি বৰ্তমান সময়ত এই সময় আচলতে সা-সুবিধা আহি পৰিছে যাৰ জৰিয়তে নিশ্চয়কৈ আমি এই ক্ষেত্ৰত বা চিন্তা কৰি বহি থকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই আমিও ইয়াৰ সুফল পাব পাৰো গতিকে আমি যেহেতু আজি এই এঘণ্টিয়া আমাৰ অনুষ্ঠানটিত আমি কথা পাতিলো আজি ছালৰ বিভিন্ন ৰোগৰ বিষয়ে বা চুলি হৰা চুলি পকাৰ এই সমস্যাৰ বিষয়ে গতিকে আজি আমি কথা পাতিলো কিন্তু এইখিনিতে যেহেতু আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু তাৰ পূৰ্বে আমি ছাৰৰ ঠিকনাটো জানিব বিচাৰিছো যদি আমাৰ দৰ্শকসকলে আপোনাক যোগাযোগ কৰিব বিচাৰে সো মোৰ ক্লিনিকৰ নাম হ'ল স্কিন স্কোয়াৰ এটো আপোনাৰ গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তি ঠাইত আছে সোহম শ্বপিৰ কাষত আৰু তাতে ৰেগুলাৰ মানডে টু সানডে লকে থাকো সানডে 11টা পৰা 3টা লকে আৰু বাকি দিন ৰাতিপুৱা 10টা পৰা সন্ধিয়া 7টা লকে সো তাতে আহিব পাৰে যদি কাৰোবাৰ কিবা ডাউট হৈ আছে তো
হয় আৰু খুব সুন্দৰকৈ ছাৰে আচলতে ঠিকনাটি কৈ দিছে গতিকে ছাৰৰ সেই ঠিকনাত আপোনালোকে গৈ তেখেতক যোগাযোগ কৰিব পাৰিব আৰু ছাৰ আজি আপোনাৰ যি বহুমূলীয়া সময় তাৰ পৰা আমাক এইকণ সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ থেংক ইউ লগতে যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠানটি চালে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল দৰ্শকে আজি আমাৰ এই অনুষ্ঠানটিলৈ কল কৰিলে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ শুকুৰবাৰে আন এগৰাকী আন বিভাগৰ চিকিৎসক আন এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় চাই থাকিব প্ৰথম খবৰ 24/7 ধন্যবাদ এতিয়াৰে পৰা প্ৰথম খবৰ 24/7 উপলব্ধ টাটা প্লে চেনেল নম্বৰ 1981 এয়াৰটেল ডিজিটেল টিভি চেনেল নম্বৰ 636 Jio TV 1011, GTPL 273, JCC 373, NXT Digital 135, NXT Digital Mohavoirav 139, DCN 161, Numalikar Refinery 06, Triveni 1618.